খেলিবৰ কাৰণে বা ফুটবলৰ প্ৰতি আগ্ৰহটো বঢ়াবৰ কাৰণে সদায় চেষ্টা কৰিছিল। যদিও সি ক্ৰীড়াবিদ বা ক্ৰীড়া সংগঠক নাছিল, অনুৰাগী আছিলে এই খেলৰ। খেলিলে আমাৰ প্ৰজন্ম বা আমাৰ নতুন যুৱশক্তি সদায় শাৰীৰিকভাৱে সুস্থ হৈ থাকে। খেলৰ লগত যাৰ যাৰ আছে, যি প্ৰত্যক্ষভাৱে জড়িত খেল ধেমালিত, শৰীৰটো ভালে থাকে, সেইকাৰণে কৈছিলোঁ আটাইবোৰ কথা। ঠিক তেনেকৈ আমি হয়তো মোবাইলত কেতিয়াবা মনোৰঞ্জনৰ কথাও বিচাৰি পাওঁ। জুবিনে চাধা খাইছিলে। চাধা যেতিয়া বিষয়টো ওলাই, চাধা ক'ৰ পৰা আহিলে, প্ৰথম কোনে আনিছিলে চাধা, বিশ্বত কোনে চাধা বিয় পালে, গোটেই হিষ্ট্ৰীটো কৈ দিয়ে। গছক বিৰাট ভাল পাইছিল। গছৰ কথা ক'লেই গছৰ কথা ক'ব, কোনটো কি প্ৰজাতিৰ উদ্ভিদ, ক'ৰ পৰা আহিছে, তৃণ পৰ্যায়ৰ নে বিয়াগোম বৃক্ষৰ পৰ্যায়ৰ, বা তাৰ পৰা কি কি উৎপন্ন হয়, বাই প্ৰডাক্ট, তাক যদি জ্বলোৱা যায় কি কি হ'ব পাৰে, বা তাক যদি প্ৰচেছ কৰা যায় তাৰ পৰা কি কি আমি ভাল মেনকাইণ্ডত লগা বস্তু পাওঁ। গতিকে এই গোটেইবিলাক অধ্যয়ন সৰ্বোচ্চ বস্তু। সেইকাৰণে কিতাপ পঢ়িবৰ কাৰণে কৈছিলে, অধ্যয়ন কৰিব দিছিলে, জীৱনক জুখি চাব সদায় কৈছিলে। আহি কথাখিনি ময়ো সমান্তৰালভাৱে সদায় কৈ আহিছোঁ। গতিকে জুবিন বুলি ক'লে এটা কাক বিচাৰি পাওঁ আমি, এটা গান গোৱা কণ্ঠ নে ছবি কৰা বা অভিনয় কৰা অভিনেতা, নে পৰিচালনা কৰা পৰিচালক, নে সংগীত ৰচনা কৰা সংগীত ব্যৱস্থাপক, নে গছক ভাল পোৱা প্ৰকৃতিবিদ, নে চৰাই ভাল পোৱা পক্ষীবিদ, নে অনবৰতে দুৰ্নীতিৰ বিপক্ষে লাগি থকা কোনোবা আন্দোলনকাৰী, নে বানপানীৰ সময়ত ৰাস্তাত নামি পেলাই ৰাইজৰ বৰঙণি তুলি পেলাই নিশ্চয়জনৰ ওচৰত বা পীড়িতজনৰ ওচৰত থিয় দিয়া এটা সাহস। জুবিন বুলি ক'লে এই সমগ্ৰ পৰিক্ৰমা এটা, য'ত বিভিন্ন ভূমিকা আছে, আৰু প্ৰত্যেকটো ভূমিকাৰে এক চুম্বকীয় আকৰ্ষণ আছে, যাৰ কাৰণে আজি দুমাহ মানুহে এতিয়াও তেওঁৰ মৃত্যুৰ ৰহস্যৰ বাবে বাট চাই আছে এটা সদুত্তৰ পাব বুলি। আমিও ৰৈ আছোঁ। আমাৰ আস্থা আছে ন্যায় ব্যৱস্থাৰ ওপৰত। যেতিয়া তদন্ত নাছিল তেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বা ন্যায় লাগিবই বুলি চিঞৰিছিলোঁ। তাৰপিছত ধৈৰ্য ধৰিছোঁ যেতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ল, আৰু ধৈৰ্যৰে বাট চাইছোঁ এটা ন্যায় পাব বুলি ৰাইজে।